হয় ঋতু চাওক ইতিমধ্যে যিহেতু ইউনেস্কোৱে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে আৰু তাৰ পিছৰ পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহে দেখুৱাব এক উৎসৱমুখৰ পৰিৱেশ ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি সকলোৱে এক বিহু নৃত্য বা অন্যান্য সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিছে। ইয়াৰ আনন্দ কৰাৰ এক মুহূৰ্ত যিহেতু 2014 চনৰ পৰা এই চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া তেওঁলোকে কৰি আছিলে অৱশেষত সেই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। মই এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আলফাৰ প্ৰাক্তন সভাপতি অৰবিন্দ ৰাজু আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইউনেস্কোৱে স্বীকৃতি প্ৰদান কৰিলে আৰু আপোনালোকে গোটেই বিষয়টোৰ সৈতে প্ৰায় জড়িত হৈ আছিলে, অন্যতম ব্যক্তি হিচাপে আপুনিও আছিলে। এই ক্ষেত্ৰত আপুনি কি না আমি চৰাইদেউ সংৰক্ষণৰ ক্ষেত্ৰত আমি আচলতে প্ৰজন্মই লাগি আহিছোঁ। দেউতাহঁতে লাগি আছিলে 1951 চনত এই চৰাইদেউ অঞ্চলটোৰ সংৰক্ষণ কৰাবৰ কাৰণে চৰকাৰীভাৱে সংৰক্ষণ কৰাৰ কাৰণে আমাৰ দেউতাহঁতেই লাগি এইটো সংৰক্ষণ কৰাইছিলে। সেই দিনটোৰ পৰা সেই সময়ৰ পৰা এতিয়ালৈকে আৰু শেহতীয়াভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি বিশেষকৈ ব্যক্তিগতভাৱে আমি 2011 চনৰ পৰা লাগি আছিলোঁ, চৰকাৰৰ সৈতে লাগি আছিলোঁ, দিল্লীত এইটো লাগি আছিলোঁ। আমাৰ যিখন আলফা ভাৰত চৰকাৰৰ যিখন এজেণ্ডা আলোচনা যিটো এজেণ্ডাৰ আৰু চুক্তিৰো এইটো এটা প্ৰধান বিষয় আৰু সেইটো আজি এনেকুৱা মুহূৰ্তত ঘোষণা হোৱাৰ কাৰণে বিশেষভাৱে আমি প্ৰজন্মই এইটো সংৰক্ষণৰ কাৰণে লাগি থকা আমি সকলোৱে অত্যন্ত সুখী হৈছোঁ।